আজি মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো। সকলো মানুহে ষ্ট্ৰেছ মেনেজ কৰি আগবাঢ়ি যায়, কিন্তু আপোনাৰ ক্ষেত্ৰত কিয় নোহোৱা যেন লাগিছে? আপুনি কেতিয়াবা নিজক সুধিছে নেকি? মই মেডিটেশ্যন কৰিছো, পজিটিভ চিন্তা কৰিছো, এফাৰ্মেশ্যন পঢ়িছো, লিখিছো, তেন্তে তথাপিও মোৰ মনটো কিয় শান্ত নহয়? ইয়াৰ এটা কাৰণ আছে, কিন্তু প্ৰথমে এইটো কথা বুজক যে ষ্ট্ৰেছ ৰিলিফ কৰাটো অসম্ভৱ নহয়, মন শান্ত ৰখাটো অসম্ভৱ নহয়। আপোনাৰ সমস্যা আচলতে ষ্ট্ৰেছ ৰিলিফে কাম নকৰাটো নহয়। আপোনাৰ সমস্যা হ'ল আপুনি যি ধৰণে চেষ্টা কৰিছে সেই ধৰণটো সঠিকভাৱে কৰা নাই। আমি যেতিয়া কিবা এটা বস্তুৱে কাম নকৰে তেতিয়া সহজতে কওঁ এইটো মোৰ বাবে নহয়। কিন্তু ষ্ট্ৰেছ ৰিলিফ এটা চিষ্টেম, নিয়ম মানি কৰিলেই আপুনি ফল পাব। আৰু যদি ফল নাহে মানে চিষ্টেমটো সঠিকভাৱে ফ'ল' কৰা হোৱা নাই। আজি আপোনাক মই 4টা ষ্টেপছ কম। যদি আপুনি এই 4টা ষ্টেপ একেলগে কৰে তেন্তে আপুনি 7 দিনৰ ভিতৰতে আপুনি নিজে নিজক ক'ব, হয় মোৰ মন সঁচাকৈ পাতল লাগিছে, মই আজিকালি বহুত শান্ত হৈ থাকিব পাৰো। জীৱনত যিয়ে চলি নাথাকক কিয় মই শান্ত হৈ থাকিব পাৰো, সকলো কথা সহজে ল'ব পাৰো। কিন্তু আপুনি এটা ষ্টেপো যদি বাদ দিয়ে তেতিয়াহ'লে পুনৰ আগৰ দৰে হৈ থাকি যাব। সেয়ে শেষলৈকে শুনক। বেছিভাগ মানুহে মোক কয় মই 2 দিন কৰিলো, 3 দিন কৰিলো, তথাপিও মই বেনিফিট পোৱা নাই। আৰু তেনে মানুহক মই সুধো আপুনি অন্ততঃ 7 দিনত কিমান দিন সঁচাকৈ প্ৰেক্টিচ কৰিলে, কোনোদিনে স্কিপ নকৰাকৈ? তেতিয়া বহুতৰে উত্তৰ হয় নহয় মই এদিন 2 দিন পুৰা কৰিলো, তাৰপিছত আকৌ মই কিবা কিবি কামৰ কাৰণে ৰৈ গলো বা সময় নাপালো, তাৰপিছত আকৌ কৰিলো 2 দিন 3 দিন। এনেদৰে কোনো কনচিষ্টেঞ্চি নোহোৱাকে কৰে। যিসকল মানুহে কোনো কনচিষ্টেঞ্চি নোহোৱাকৈ নিয়মীয়াকে অনুশীলন নকৰে তেওঁলোকক আচলতে একো টেকনিকে তেওঁলোকৰ কামত নাহে। আচলতে ষ্ট্ৰেছ কমোৱাটো এবাৰ কৰি চাওঁ, পৰীক্ষামূলকভাৱে কৰি চাওঁ এনে কথা নহয়। শৰীৰ আৰু মনত জমা হৈ থকা যিবোৰ চাপ, যিবোৰ ষ্ট্ৰেছ, সেইবোৰ মুক্ত কৰিবলৈ আমাক নিয়মীয়া প্ৰেক্টিচ লাগে। আৰু সেয়ে মই প্ৰতি মাহে যি 7 দিনীয়া মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱনৰ অনুশীলন কৰাওঁ, তাত আমি একেলগে প্ৰেক্টিচ কৰোঁ কিছুমান ষ্টেপছ, কিছুমান টেকনিক পদ্ধতিগতভাৱে। আৰু সকলোৱে সেইবোৰ প্ৰেক্টিচ কৰে, অকলে অকলে নহয়, সকলোৰে লগত কৰে। এই 7 দিনত এদিনো ব্ৰেক নলয়, সকলোৱে সেই এটা ফল পায়। এতিয়া আপোনালোকে নিজৰ লগত এই সংকল্প কৰক, নিজক প্ৰমিচ কৰক, এইবাৰ মই 7 দিন নিয়মীয়াকে কৰিম। এইটো বেছি মানুহে ভুল কৰে। তেওঁলোকে ভাবে যে মই প্ৰাণায়াম কৰিম, মেডিটেশ্যন কৰিম, হোপনোপনো কৰিম, তেতিয়া শান্তি আপোনা আপুনি আহিব। কিন্তু সঁচা কথাটো হ'ল প্ৰথমে মন আৰু শৰীৰক শান্ত অৱস্থাত আনিব লাগিব। তাৰ পিছতহে আপুনি যি টেকনিক কৰে সেই টেকনিকটো এফেক্টিভ হ'ব। সেই টেকনিকে তেতিয়াহে কাম কৰিব যদি আপুনি প্ৰথমে মন আৰু শৰীৰক শান্ত অৱস্থাত আনিব পাৰে। সেয়ে মই আমাৰ যিটো ৱৰ্কশ্বপ হয় সেই কৰ্মশালাত প্ৰথমে আমি শৰীৰক ৰিলেক্স কৰাওঁ, ব্ৰিথিং ৰিডিমটো ছেট কৰোঁ, তাৰপিছতহে গাইডেড ৰিলিজ প্ৰেক্টিচবোৰ কৰোঁ। মানে ফিল ফাৰ্ষ্ট দেন প্ৰেক্টিচ। যেতিয়া আপোনাৰ নাৰ্ভাছ চিষ্টেমে ছেফ অনুভৱ কৰে তেতিয়াহে আপুনি যি প্ৰেক্টিচ কৰে, যি টেকনিক প্ৰয়োগ কৰে সেই টেকনিকবোৰে কাম কৰিবলৈ লয় আৰু লাহে 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 আপোনাৰ ষ্ট্ৰেছবোৰো কমি আহে। এতিয়া এটা সত্য কথা কম, আপুনি ধৰক পুৱা আৰু গধূলি 30 মিনিট মেডিটেশ্যন কৰিলে, পজিটিভ চিন্তা কৰিলে, কিন্তু দিনটোৰ বাকী সময়খিনি যদি 80% সময়ে আপুনি টেনশ্যনত আছে, অভাৰ থিংকিং কৰি আছে, খঙত আছে, ইৰিটেশ্যন ফিল কৰি আছে, তেন্তে আপোনাৰ ষ্ট্ৰেছ কমাটো প্ৰায় অসম্ভৱেই হ'ব। মই ইয়াক কওঁ ডেইলি ৰেচিঅ'। অৰ্থাৎ আমি দিনটোৰ কিমান সময় আমি পজিটিভ হৈ আছো, কিমান সময় নিগেটিভ হৈ আছো। আমাৰ লক্ষ্য হ'ল দিনটোৰ বেছিভাগ সময় 70 বা 80% সময় পজিটিভ হৈ থকা, শান্ত হৈ থকা। আৰু বেছিভাগ সময় আমি সাধাৰণতে শান্ত হৈ নাথাকো, বেছিভাগ সময় অভাৰ থিংকিং, ৱেষ্ট থিংকিং কৰি থাকো।
যেতিয়া আমি বেছিভাগ সময় 60 বা 70 বা 80% আমি কাম হৈ থাকিব পাৰো, সেইটো বেছ লাইনত যেতিয়াই থাকো, তেতিয়াই লাহে লাহে আমাৰ জীৱন সলনি হ'ব পাৰে আৰু সলনি হয়। আৰু আচলতে সেয়া যদিও ক'বলৈ ভাল, কৰাটো ইমান সম্ভৱ নহয়। সেইকাৰণে আমাৰ অনুশীলনত আমি কিছুমান মাইক্ৰ ৰিছেট শিকাওঁ। 1 মিনিট 2 মিনিটতে কেনেকৈ সৰু সৰু টেকনিক প্ৰয়োগ কৰি দিনটোৰ মাজত যদি কিবা ষ্ট্ৰেছ হয়, এংজাইটি হয়, সেইবোৰ কেনেকৈ ৰিলিফ কৰিব পাৰি। আমি দিনটোত যদি সেইবোৰ জমা কৰি ৰাখো, সেইবোৰেতো আমাৰ পিছলৈ বেছি হৈ যায়। গতিকে দিনটোত আমি কেনেকৈ সেইবোৰ যেতিয়াই আহে এটা ষ্ট্ৰেছ, তেতিয়াই আমি কেনেকৈ এৰি দিব লাগে, সেই কথাখিনি আমি শিকো এই অনুশীলনত। এতিয়া আটাইতকৈ পাৱাৰফুল ষ্টেপটো হ'ল আমাৰ যিবোৰ লিমিটিং বিলিফ আছে, আমাৰ এটা পেটাৰ্ণ আছে, সেই পেটাৰ্ণবোৰ ছিঙি দিয়া। ষ্ট্ৰেছটো কেৱল বাহিৰৰ সমস্যা নহয়, বহু সময়ত ষ্ট্ৰেছ আমাৰ নিজৰ ভিতৰত থাকে। ষ্ট্ৰেছৰ শিপা থাকে আমাৰ ভিতৰত। আমি ভাবো মই সকলো কথা মেনেজ কৰিব লাগিব, মই ভুল কৰিব নোৱাৰো, মোৰ কিয় ভুল হৈছে। আমি ভাবো যদি মই না বুলি কওঁ মানুহে বেয়া ভাবিব, মই এইটো কৰিলে মানুহে কি ভাবিব। এইবোৰ বিলিফে আচলতে আমাৰ নাৰ্ভাছ চিষ্টেমক সদায় এলাৰ্ট কৰি ৰাখে। এতিয়া আপোনালোকে সহজ এটা এক্সাৰচাইজ কৰক। চকু বন্ধ কৰি লওক, দীঘলকে উশাহ লওক, আৰু বুকুত হাত থওক আৰু মুখত এটা শান্ত হাঁহি এটা মাৰক। হাঁহি আপোনাৰ ভিতৰৰ পৰা নাহিলেও, আপুনি যদি মিছাকেও ফেক হাঁহিও আপুনি মাৰে, তেতিয়াও আপোনাৰ ভিতৰত এটা ভাল কেমিকেল, আপোনাৰ ডোপামিন ৰিলিজ হয়। গতিকে মিছাকে হলেও হাঁহিব চেষ্টা কৰক। আৰু মোৰ লগত কওক, মই এতিয়া শান্ত অনুভৱ কৰিছো, মই এতিয়া শান্ত অনুভৱ কৰিছো, মোৰ লগত যি হব সকলো ভাল হব। এতিয়া কওক কেনে লাগিছে। এতিয়া আপুনি চকু মুদক আৰু কওক, মই এই টেনচনটো অনুভৱ কৰিছো, কাৰণ মোক সেইজন মানুহে বেয়াকে কৈছিলে, সিদিনা মোক এই মানুহজনে এনেকে কৈছিলে, এই মানুহগৰাকীয়ে এইটো মোক অপকাৰ কৰিছিলে, তেওঁক মই ক্ষমাই কৰিব নোৱাৰো। এনেধৰণৰ কিছুমান যিবোৰ কথাই আপোনাক টেনচন দিছে, সেই কথাবোৰ আপুনি চিন্তা কৰক। এতিয়া কেনে লাগিছে? আপুনি একেজন মানুহে, আপুনি যেতিয়া নিজক শান্ত কৰি লৈ কলে যে হয় মোৰ লগত যি হৈছে ভাল হৈছে, ভাল হব, মই শান্ত, তেতিয়া আপুনি শান্তি অলপ হলেও অনুভৱ কৰে। আৰু যেতিয়াই আপুনি সেই ঘটনাবোৰ, যিবোৰ ঘটনাই আপোনাক ষ্ট্ৰেছ দিছে, বেয়া লগাইছে, সেইবোৰ ঘটনা আপুনি পাগলি থাকে, সেইবোৰ ঘটনাই আপুনি সোঁৱৰণ কৰি থাকে, যিটো অট'মেটিক আমাৰ আচলতে মগজুত আহি থাকে। আমাৰ লগত হাজাৰটা ভাল হওক, সেই ভাল হোৱাবোৰ আমাৰ কাৰণে কমি যায় যদিহে এটাও দিনটোত বেয়া কথা হয়, আমি নভবা ঘটনা ঘটে। গতিকে আমি আচলতে সেই পেটাৰ্ণটো, এইটো আমাৰ পেটাৰ্ণ হয়, সেই পেটাৰ্ণটো আমি ব্ৰেক কৰিব লাগিব। আৰু আমি আমাৰ কৰ্মশালাত সেই পেটাৰ্ণবোৰ লগত চিনাকি কৰি দিওঁ, আৰু ষ্টেপ বাই ষ্টেপ সেইবোৰ নৰম কৰি দিওঁ, আৰু যাতে আপোনাৰ সেই ষ্ট্ৰেছৰ সেই চ'ৰ্চটো, সেই শিপাটোৱে নাইকিয়া হৈ যায়। আৰু কেৱল 7 দিন আপুনি যদি কৰে, আপুনি শিকে, তাৰ পিছত কিন্তু সেইটো অনুশীলন আপুনি নিজৰ বাকী কেইটা দিনত কৰিব লাগিব, বাকী কেইটা সপ্তাহত। আৰু যিসকলে নোৱাৰে, পুনৰ আমাৰ লগত প্ৰতিমাহে সেইকাৰণে আমি অনুষ্ঠিত কৰো। আপুনি আকৌ কৰিব, আকৌ ৰিভাইজ কৰিব, আকৌ নতুন নতুন কথা, নতুন নতুন পদ্ধতি শিকিব। আৰু এনেদৰে আমাৰ বহু পৰীক্ষাৰ্থীয়ে নিজৰ জীৱন সলনি কৰিছে। আপোনালোকে চাওক, তেওঁলোকৰ অভিজ্ঞতা শুনক। আৰু আপোনালোকে যদি এই 4টা ষ্টেপ মোৰ লগত 7 দিন লাইভ প্ৰেক্টিচ কৰিব বিচাৰে, আমাৰ সকলোৰে লগত যদি অনুশীলন একেলগে কৰিব বিচাৰে, তেন্তে আমাৰ 7 days ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপ, অৰ্থাৎ মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱনৰ অনুশীলনৰ এই কৰ্মশালাত আপোনালোকে যোগদান কৰিব পাৰে। এই অনুশীলন, এই কৰ্মশালা অনুষ্ঠিত হয় প্ৰতি মাহৰ সন্ধিয়া 8 বজাৰ পৰা ৰাতি 9 বজালৈ, 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে। আপুনি জইন কৰিব বিচাৰিলে আপোনালোকে কমেণ্ট কৰক জইন বুলি।
নতুবা মই স্ক্ৰীনত দিয়া এই নম্বৰতো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালৈ আমি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, ছিট এভেইলেবিলিটি আৰু ফুল ডিটেইলছ যিমান তথ্য লাগে আপোনালোকক পঠিয়াই দিম। আপোনালোক সকলো শান্তিৰে থাকক, কুশলে থাকক। আপোনালোক সকলোকে মই বহুত ভাল পাওঁ।